ৰাইজক কৃতজ্ঞতা জনাইছোঁ। 102খন আসন লাভ কৰাটো এটা ঐতিহাসিক সফলতা। অসমবাসী ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদ নহ'লে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি নিশ্চিতভাৱে অসমবাসী ৰাইজৰ ওচৰত ঋণী হৈ ৰৈ থাকিম। ছাৰ, গুৱাহাটী খণ্ড বৃহত্তৰ গুৱাহাটী আচলতে গোটেইকেইটা সমষ্টিতেই আপোনালোকৰ গুৱাহাটীৰ ৰাইজ সদায় বিজেপিৰ লগত আছে আৰু হিয়া উজাৰি আমাক সমৰ্থন দিছে। আমি গুৱাহাটীৰ বাবে কাম কৰি আছোঁ, কৰি এই বৃহৎ জয়ৰ পিছতে সৰ্বানন্দ সোণোৱালৰ ঘৰত আহি উপস্থিত হৈছে। সৰ্বানন্দ সোণোৱাল আপোনালোকে জানে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মেম্বাৰ। তাৰ উপৰিও এই নিৰ্বাচনত তেখেতে দিনে ৰাতিয়ে বহুত কষ্ট কৰিছিলে আৰু মই যেনেকৈ কাম কৰিছিলোঁ তেখেতেও যথেষ্ট কাম কৰিছিলে আৰু আমি দুইজনে একেবাৰে গোটেই ইলেকশ্যনটো খুব ক্ল'জলি দুইজনে কাম কৰিছিলোঁ। গতিকে আজি তেওঁ অহাকালি দিল্লীলৈ যাব, গতিকে মই অলপ সময় তেখেতৰ লগত বহিলৈ কথা বতৰা পাতিম। ছাৰ, তিনি গগৈ প্ৰসংগ, দুই গগৈ ইতিমধ্যে ছাৰ বিফল হৈছে। ইতিমধ্যে মই আমাৰ বাজপেয়ী ভৱনত এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ দি আহিছোঁ। আপোনালোকৰ চেনেলৰো সাংবাদিক উপস্থিত। কিন্তু যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেগমেণ্টলৈ আমি চাইছোঁ, আপোনালোকে যথেষ্ট কাম কৰিছে। সমান্তৰালকৈ বনভূমি সুৰক্ষা বিষয়টোৱে বিগত সময়ছোৱাত অত্যাধিক ৰাইজৰ পৰা মৰম বুটলিবলৈ আপোনালোকক কম হ'ল। আৰু 1.5 লাখ বিঘা মাটি খালী হ'ল, কিন্তু চৰ আৰু বনভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 3-4 লাখ বিঘা মাটি খালী কৰিবলগীয়া আছে। এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰবিলাকো ভাল আহিছে, আমি কৰিব পাৰিম। গতিকে মোৰ দৃষ্টিত আটাইতকৈ যদি ভাল হ'ব, আগতে আমি কি হয়, আমি যদি বিদেশী নাগৰিক এজন পুছবেক কৰোঁ বা আমাৰ ন্যায়ালয়ে যদি এজন মানুহক বিদেশী বুলি কয়, তেওঁলোক পশ্চিমবংগত সোমাই যায়। একেই ইয়াত যিটো আমি মৈমনছিঙীয়া ৰংপুৰীয়া বুলি কওঁ, তাতো একেই মানুহ আছে। ইয়াৰ পৰা তেওঁলোক শ্লিপ হৈ পশ্চিমবংগত সোমাই যায় আৰু আমি তেওঁলোকক বিচাৰি নাপাওঁ। পশ্চিমবংগত বিজেপি চৰকাৰখন হোৱাৰ কাৰণে ভাৰত বাংলাদেশ ফেন্সিংটো এইবাৰ কমপ্লিট হ'ব আৰু আমাৰ দুইখন চৰকাৰৰ সহযোগিতাত বিদেশী নাগৰিকৰ অন্ততঃ নতুন প্ৰব্ৰজনৰ বিৰুদ্ধে আমি সাংঘাতিকভাৱে যুঁজিব পাৰিম। আৰু বেংগল চৰকাৰখন যোনেই নহওক কিয়, গোটেইখিনি বিধায়ক বা মন্ত্ৰী মোৰ লগত অত্যন্ত আপোন, যিখিনি বিজেপি ক'ব গ'লে তেওঁলোক 3-4টা ইলেকশ্যনত হাৰিছে, এইবাৰ জিকিছে। হাৰা জিকা সুখ দুখ মই সকলো সময়তে তেওঁলোকৰ লগত আছিলোঁ। সেইকাৰণে চৰকাৰখনৰ লগত আমাৰ এটা ৱৰ্কিং ৰিলেশ্যন হ'ব আৰু এইবাৰহে আটাইতকৈ যিটো আমাৰ অসমৰ আটাইতকৈ সুৰক্ষাৰ প্ৰশ্ন, সেইটোত আমি আগবাঢ়িব পাৰিম। আৰু আজি যদি প্ৰধানমন্ত্ৰীৰ ভাষণটোতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাকেইষাৰে উল্লেখ কৰিছে। সেইকাৰণে মই ভাবোঁ যে পশ্চিমবংগৰ বিজয়, অসমৰ বিজয়টো যদি আমাৰ কাৰণে এটা কেক, পশ্চিমবংগ আইচিং ইন দ্য কেক, মানে উইদাউট ৱেষ্ট বেংগল আমি বহুত কাম কৰিব নোৱাৰোঁ। আজি নুমলীগড় শোধানাগাৰে পাইপলাইন এডাল আনিব লাগে উৰিষ্যাৰ পৰা নুমলীগড়লৈকে, বেংগলে পাৰ্মিশ্যন নিদিয়ে, পেলাই থৈ দিছে। এই গোটেই যদি আমি যিকোনো কাম কৰিব খোজোঁ, পশ্চিমবংগৰ থ্ৰুদিয়েতো অসম আহিব। যেনেকৈ মেঘালয়ক যদি অসমে সহায় নকৰে, মেঘালয়তো কোনো কাম নহয়। যেনেকৈ আমি মেঘালয়ৰ মুখত বহি আছোঁ, আমাৰ মুখত পশ্চিমবংগ বহি আছে। সেইকাৰণে পশ্চিমবংগৰ বিজয়ে অসমৰ বিজয়ৰ আনন্দটো দুগুণ কৰিছে। হ'ব। এটা প্ৰশ্ন শেহতীয়াকৈ সুধিম যে কৃষি খণ্ডত যিটো অত্যাধিক সাৰ ব্যৱহাৰ কৰে আৰু তাৰ পৰা যিখিনি অসুবিধা হৈছে আপুনি ভালদৰে জ্ঞাত। সেই চিচনটোক লৈ বিগত 10টা বছৰত আপোনালোকে বহু কাম কৰিছে, কিন্তু সফলতা দেখা পোৱা নাই। এইবাৰ কি হ'ব? মই এটাই কথা ক'ম, বহুত থিমেটিকত মই আজিয়ে যোৱাটো উচিত নহ'ব, কাৰণ মুখ্যমন্ত্ৰী এজন হওক, শপত হওক, বহুত ভিতৰলৈকে মই যাব খোজা নাই। যদি আপুনি হয়, মানে এটাই কথা মই কৈছোঁ কি যে চৰকাৰখনে এই 5 বছৰত কাম কৰাৰ বহুত ভাল সুযোগ পাব। মোদী ডাঙৰীয়াই আমাক অসম্ভৱ সহায় কৰিব আৰু মই ভাবোঁ যে বানপানীৰ সমস্যা হওক, গৰাখহনীয়া হওক, কৃষি হওক, জলসিঞ্চন হওক, আমি এইবাৰ কাম কৰিব পাৰিম। কিন্তু এটা আপোনালোকক নিশ্চিতভাৱে মই ক'ব লাগিব
যে অসমৰ যিটো টপ'গ্ৰাফি সেই টপ'গ্ৰাফিটো অন্যৰ লগত সম্পূৰ্ণ বেলেগ আমাৰ এটা নিজস্ব প্ৰত্যাহ্বান থাকে আৰু সেই প্ৰত্যাহ্বানবোৰ সন্মুখীন হ'বলৈ অজস্ৰ টকাৰ প্ৰয়োজন সেইকাৰণে কিছুমান কাম মনত ইচ্ছা থাকিলেও কৰিব নোৱাৰি আৰু কিছুমান কাম কৰিব পাৰি গতিকে দেখা যাওক চৰকাৰখন আহক সকলোৱে আশীৰ্বাদ কৰক কামবোৰ ভাল হ'ব আৰু ভাল কাম কৰিব সকলোৱে বেংগলৰ আপোনালোকৰ যি ৩৫টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত এই উত্তৰ বংগত কিন্তু প্ৰথমবাৰৰ আমি কাৰণে উত্তৰ বংগ নহয় আমাক যিমান চাব দিছিলে মই মানে আপোনালোকে অশোক সিংহালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ চিটখিনি কাৰণ বেংগলৰ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট পেজত আছে 23 তাৰিখে মই মিটিং কৰিছো উত্তৰ বেংগলত কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেচিডেন্সিৰ দায়িত্ব দিছিল কিন্তু প্ৰথমবাৰৰ কাৰণে দেখা পোৱা গৈছে যে বিজেপি এফালে যেনেদৰে সফলতা লাভ কৰিছে সমান্তৰালকৈ এজনো লোক হতাহত নোহোৱাকৈ প্ৰথমবাৰৰ কাৰণে এটা পশ্চিমবংগৰ নিৰ্বাচন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এইটো প্ৰথম ইলেকশ্যন য'ত বেংগলত পলিটিকেল ভায়োলেন্স হোৱা নাই 2019 চনত মই যেতিয়া প্ৰথম বেংগলত গৈছিলো কিমান শিল মাৰিছিলে হিচাপ নাছিলে এইবাৰ পলিটিকেল ভায়োলেন্সো নাছিলে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আবেদন কৰিছে যে কোনো ৰাজনৈতিক দলেই যাতে জয় আৰু পৰাজয়ৰ পুতক নুতুলে আৰু আজি এতিয়া গধূলি 9:30 হ'ল বেংগলত এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক হিংসাৰ বাতৰি নাই অৰ্থাৎ বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰথম প্ৰতিশ্ৰুতিটো যে ভয় আউট ভৰসা ইন যে ভয় নোহোৱা হ'ব ভৰসাৰ ৰাজনীতি আৰম্ভ হ'ব আজি এক প্ৰকাৰ আমি প্ৰথম প্ৰতিশ্ৰুতিটো আমি পালন কৰিলোৱে মানে দিদিৰ অহংকাৰ ধূলিসাৎ কৰি দিলে হাৰি যোৱা মানুহক আৰু মই অহংকাৰ ধূলিসাৎ মোৰ স্বভাৱ তেনেকুৱা নহয় ইলেকশ্যন হৈ গ'ল দিদিও দিদি মোৰ লগতো ভাল আছিলে মই প্ৰায়ে কথা পাতি থাকিছিলো গতিকে ৰাজনীতি বেলেগ গতিকে হাৰিলে এটা হৰা মানুহজনক আৰু অহংকাৰ হ'ল ধূলিসাৎ হ'ল বেয়া বেয়া কথাবোৰ কিয় কৈ থাকো গতিকে শপত কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব তেওঁ অবজাৰ্ভাৰ পঠাব ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব তেওঁ ৰাজ্যপালৰ ওচৰত যাব ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব তেওঁৰ ডেটত আহিব সেইকাৰণে মই ভাবো যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব ফলাফলৰ পূৰ্বে আমি দেখিবলৈ পাইছো যে কংগ্ৰেছ দল অত্যন্ত অত্যুৎসাহী হৈছিলে তেওঁলোকে হোটেলত খানা কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেইজন হায়দৰাবাদৰ বেংগলুৰুত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আপোনালোকে জানে আমাৰ আফ্ৰিদা বুলি সাংবাদিক এগৰাকী তেওঁক বিপিএফৰ লগত যোগাযোগ কৰাৰ দায়িত্ব দিছিল এজিপিৰ লগতো কথা পাতিব পাৰি নেকি কথা পাতিছিলে আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিলে গতিকে তেওঁলোকৰ প্লেন আছিল যে আমি 45টা সিট পাম বা 47টা পাম আজি ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলুৰুলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলুৰুত তেওঁলোকে বুক কৰি থৈছিলে আমি গোটেই নিৰ্বাচনটোত যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছো যে বিজেপি উন্নয়নৰ স্বাৰ্থত আপোনালোকে ৰাইজৰ ওচৰলৈ গৈছিলে কিন্তু কংগ্ৰেছ দলে দেখিবলৈ পোৱা গৈছে যে অকল আপোনাক আক্ৰমণ কৰিছিলে আপোনাৰ পত্নীক আক্ৰমণ কৰিছে পৱন খেৰা আহি অযথা বিতৰ্ক সৃষ্টি কৰি গৈছে মই ভাবো যে অসমত আপোনালোকে যদি চাই গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ কথাটো মই কোনো এটা ভাষণত কোৱা নাই কাৰণ কি আমাৰ অসমীয়া মানুহে পৰিয়াল ল'ৰা ছোৱালী পুতেক ঘৈণীয়েক এইটো ভাল নাপায়
মই এটা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ খাতিৰত মই কামটো কৰিছো, সাংবাদিক মেল কৰিছো, সিদিনাখনৰ পৰা টপিকটো মোৰ মুখেদি মই ওলোৱা নাই। কাৰণ মই জানো যে এইটো যদি উলিয়াই থাকো মোৰ লছ হ'ব, মোৰ লাভ নহ'ব। কংগ্ৰেছ দলক কোনোবাই বুদ্ধি দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী ঘৈণীয়েকক গালি পাৰি থাকিলে লাভ হ'ব। তেওঁলোকৰ স্মৃতি শক্তিও কম। 2009-10 চনত এনেকে মোক আৰু মোৰ ল'ৰা ছোৱালীক গালি পাৰি অখিল গগৈয়ে এনেকুৱা কাম এটাই কৰিছিল। সেইবাৰো কংগ্ৰেছে ৰেকৰ্ড সংখ্যক চিট পাইছিল। তাৰমানে আজি মই ল'ৰা ছোৱালী ঘৈণীয়েক এই কামটো অসমৰ মানুহে ভাল নাপায়। সাংবাদিকসকলৰ কাৰণে এইটো নিউজ, হেডলাইনো পায়, টিভিটো ওলায়। আপোনালোকে সেইটো প্ৰশ্নই সুধি থাকে, তেতিয়া পলিটিচিয়ানজনে ভাবে আৰে এইটো ক্লিক কৰিছে। কিন্তু গাঁৱৰ মাইকী মানুহগৰাকী, মহিলাগৰাকীয়ে এইটো বেয়া পায়, কলেজৰ ল'ৰা ছোৱালীয়ে বেয়া পায় যে এওঁটো কি কৰিব লাগে, কি আঁচনি আনিব, ক'ত ৰাস্তা বনাব, ক'ত সেইটো কওক। ল'ৰা ছোৱালীৰ ঘৈণীয়েকৰ কথা আমি শুনিব আহিছো নেকি? অসমীয়া মানুহে ইউজুৱেলি মোৰ যিটো অভিজ্ঞতা এইটো বেয়া পায়। সেইকাৰণে মোৰ ইলেকশ্যন মিটিঙত আপোনালোকে দেখিব মই গৌৰৱ গগৈৰ নামটোৱে লোৱা নাই কোনো এখন মিটিঙত। তেওঁৰ পৰিবাৰ ল'ৰা ছোৱালীক কোৱা কথা বেলেগ। আজি মই কৈছো ইনকুৱাৰী হ'ব, তদন্ত হ'ব, কাৰণ পাকিস্তানৰ লগত সম্পৰ্কটো আমি আওকাণ কৰিব নোৱাৰো, সেইটো এটা বেলেগ বস্তু, মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব। কিন্তু ইলেকশ্যনৰ মঞ্চত এই কথাটো মই এবাৰো অনা নাই, কাৰণ মই জানো যে এইটো নচলে আৰু সেইটোৱে আমাৰ ভোট কমাব। সেইকাৰণে কিন্তু কংগ্ৰেছ দলে 2009-ত অখিল গগৈ এইটো পাই থৈছে, এইবাৰ কংগ্ৰেছেও পালে। কিয় এইটো অসমত নচলে, হয়তো বাকী কোনোবা ৰাজ্যত এইবোৰ চলে, অসমৰ মানুহবিলাকে ল'ৰা ছোৱালী ঘৈণীয়েক এইটো বৰ ভাল নাপায়। বিগত 10 বছৰ বিজেপিৰ যিটো অনিৰুদ্ধ যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰাক ইতিমধ্যে ৰাইজে সমাদৃত হৈছে আৰু সেয়া যি ৰিজাল্ট আমি পালো। কিন্তু অনাগত 5 বছৰত আমি কি আশা কৰিম? অনাগত 5 বছৰ অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অধ্যায়। কিয়? যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছিলোঁ। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলোঁ, আধাৰশিলালোঁ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটীৰ ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱেৰ কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব, ফাৰ্টিলাইজাৰ কাৰখানা আমাৰ নামৰূপত চলি আছে সি আৰম্ভ হ'ব, কাজিৰঙা দি এলিভেটেড কৰিডৰটো আৰম্ভ হ'ব, মানুহ গাড়ী যাব, যোৰহাট মাজুলীৰ মাজৰ দলঙেদি মানুহ যাত্ৰা আৰম্ভ কৰিব। তাৰমানে আজিৰ দিনটোতে মই আপোনালোকক যিমানখিনি কথা ক'লো, ৰাতি আপুনি শুই থাকোঁতে এই কথাখিনি ভাবিব যে অকল এইখিনিয়ে হৈ গ'লে অসমখন কিমান পৰিৱৰ্তন হৈ যাব। নাৰেংগী কৰোৱাৰ দলংখন সম্পূৰ্ণ হ'ব। তাৰমানে যোৱা 10 বছৰৰ আমাৰ পৰিশ্ৰমৰ ফল এতিয়া মানুহে মাত্ৰ মুখত শুনিছে আৰু আধাৰশিলা দেখিছে। সম্পূৰ্ণ মাত্ৰ ভাস্কৰ বৰ্মা সেতুখন দেখিলে, বাকীটো একো দেখা নাই। এতিয়া সম্পূৰ্ণ কামখিনি দেখিব আৰু নতুন কামটো আহিবই। কিন্তু একো যদি নতুন কাম নাহে, মাত্ৰ মই কোৱা কথাখিনিকে যদি বাস্তৱত পৰিণত হয়, কিমান অসমখন পৰিৱৰ্তন হ'ব আপোনালোকে চিন্তা কৰক। শিলচৰ গুৱাহাটীৰ ভিতৰত 5 ঘণ্টাত আহিব পাৰিব। দৌৰ মাৰোঁতে গোলাঘাটৰ পৰা আপুনি বিশ্বনাথ চাৰিআলি গৈ পাব। দৌৰ মাৰোঁতে যোৰহাটৰ পৰা মাজুলী গৈ পাব। দৌৰ মাৰোঁতে চিপাঝাৰ গৈ পাব। এই ধুবুৰী মানুহে দৌৰ মাৰোঁতে মেঘালয় তুৰা পাব। গতিকে তাকে আমি বহি আলোচনা কৰিছিলোঁ যে 10 বছৰৰ কামখিনি এতিয়া মানুহে দেখা পাব। কাৰণ ভাৰতত কাম কৰোঁতে কি 5 বছৰ ভাবিব, 5 বছৰ ফাইলৰ কাম কৰিব, ঠিকা ঠাকুলি দিব, শেষৰ 5 বছৰত খেতিটো আপুনি কাটিব।
আমি তাকে চিন্তা কৰিছিলোঁ যে এতিয়া যদি এই মুহূৰ্তত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন গোটেইবোৰতো খেলি মেলি হৈ গ'লহেঁতেন। সেইকাৰণে এই 5 বছৰত আমাৰ খেতিটো কটাৰ সময়, যি প্ৰথম পৰিকল্পনা হ'ল, তাৰপিছত আমি ৰোপণ কৰিলোঁ। এতিয়া মাঘ বিহুৰ সময়ত আমি শস্য নচপাওঁ জানো? এই 5 বছৰ হৈছে শস্য চপোৱাৰ সময়। মইতো মানুহে দেখা পাওক বুলি জোৰ জবস্তি চানমাৰী ফ্লাইঅভাৰখন কৰিলোঁ। নিয়মতে তাক আৰু 6 মাহ দৰকাৰ, কাৰণ ওপৰত কাম কৰিব আছে, তলত আছে। কিন্তু বা ভাস্কৰ বৰ্মা সেতুখনৰে আচল নেগুৰটোতো লগাই নাই, 6 মাহ পিছতে লাগিব। তাৰমানে কাম দেখুওৱাৰ সময় হ'ল এই 5 বছৰ, ফলাফল দেখুওৱাৰ। কিন্তু মানুহক কিবা এটা ইলেকশ্যনৰ আগত দেখুৱাব লাগে বুলি এইখিনি জোৰ জাৰ কৰি কৰিছোঁ। এতিয়া মাজুলীতে এখন দলং উদ্বোধন কৰিছোঁ, কিন্তু লখিমপুৰ গৈ লাগিব পৰা ছেকেণ্ড দলংখন হোৱা নাই। তাৰমানে এতিয়া মাত্ৰ যে মানুহে বিশ্বাস কৰক যে আমি কৰিছোঁ বুলি, এইটো হ'ল অলপ যে মানে ভাতটো বনোৱাৰ আগতে অলপ সিজিছে নে নাই চাওঁ। এই যোৱাখিনি আছিল সিজিছে নাই চোৱাৰ সময়, কিন্তু আচল ভাতটো এতিয়াহে আমি খাম। গতিকে এই 5 বছৰ যদি আমাৰ চৰকাৰখন নাহিলেহেঁতেন আমাৰ বহুত দুখ লাগিলেহেঁতেন, কাৰণ যোনে ফিতা কাটে নামটো তাৰহে হ'ব। গতিকে বাকীটো কোনে আধাৰশিলা কৰিছিল তাৰতো নাম নহয়। আধাৰশিলা কৰা ফলকখন একাষৰীয়াকৈ পৰি থাকে, উদ্বোধনৰ ফলকখনহে ডাঙৰ হয়। দিল্লীত অসম ভৱন নিৰ্মাণ নতুন হৈ আছে, সম্পূৰ্ণ হ'ব। কলিকতাত ইমান ডাঙৰ অসম ভৱন, বম্বেত মাতি লৈছোঁ, সোণোৱাল ডাঙৰীয়াই দিছে, তাতে ডাঙৰ অসম ভৱন হ'ব। বেংগলোৰৰ অসম ভৱন ৰেডি হৈ আছে, ভিটা কাটিব লাগে, খালি হোৱাইট ৱাশ্বিঙৰ কামটো বাকী আছে। ইমানবোৰ কাম কৰি থোৱা আছিলে, কিন্তু যোৱা সময়ৰ আগতে আমি দেখুৱাব পৰা অৱস্থাত নাছিলোঁ। কেইটামান চিজাৰিয়ান অপাৰেশ্যন কৰি মানুহক দেখুৱাইছিলোঁ, কিন্তু নৰ্মেল ডেলিভাৰীটো এতিয়াহে হ'ব। সেইকাৰণে এই 5 বছৰ হ'ব অসমৰ আটাইতকৈ স্বৰ্ণীল সময়। মানুহে পৰিৱৰ্তনটো দেখা পাব যে মোৰ ৰাজ্যখন দেখোন এনেকুৱা হৈ গ'ল। এইখিনি দেখোঁতেই মানুহে ইমান প্ৰশংসা কৰি আছে। আৰু মইতো কৈছোঁ যে এইখিনি নিত্য নাটিকাহে। আমি আমাৰ বেংগলত ডাঙৰ টীম এটা আছিলোঁ। অসমক অমিত শ্বাহ ডাঙৰীয়াই 35টা ছিট চাব দিছিলে। প্ৰায়কেইটা ছিটতে আমি সফলতা অৰ্জন কৰিছোঁ। অসমৰ টীম এটা আছিলে, সেই টীমটোক 35টা ছিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে। মোক কৈছিলে তই মিটিং কৰিবি, টীমটো এইখিনি কাম কৰিব। গতিকে গধূলি আমি বহোঁ, এইবিলাকে খুহুতীয়াকৈ আলোচনা কৰি থাকোঁ। থাকে সাংবাদিকসকলে আৰে এই গাদ্দাৰ বুলি কৈছে, লিষ্ট ওলাইছে, তাৰমানে এইটো চিট হাৰিব। কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ, তেওঁ ফূৰ্তি লৈ আছে বুলি। 35টা চিট গোটেইকেইটা হৈছে নেকি? মই গোটেই লিষ্টখন চেক কৰা নাই, কিন্তু প্ৰায়খিনিয়ে আমি জিকিছোঁ বুলি অশোক সিংঘালে মোক কৈছে। লিষ্টখনৰ চিটৰ নাম টাম গোটেইখিনি অশোক সিংঘালৰ লগতে আছে। ইয়াত চেঞ্চুৰী, তাত একদম ডাবল চেঞ্চুৰী। মই এইটো একচুৱেলি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকৈ উলিয়াই দিলে। বেংগলত মই প্ৰথম মিটিংখনতে কৈছিলোঁ যে আছামে চেঞ্চুৰী হবে, বাংলাত ডাবল চেঞ্চুৰী হ'ব, এনেই কৈছিলোঁ ফূৰ্তিতে। হৈ গ'ল আৰু কি কৰিম এতিয়া।